নালাগে বহুত মানুহক পইচা নালাগে এইয়া ছাৰক পইচা লাগে অলৰেডি সংগঠন কৰি বহুত পইচা গোটাইছেই আকৌ পইচা লাগে দেখিলে মই তাৰমানে আমি এটা বস্তু বুজি পালো আজি দুখীয়া মানুহক পইচা নালাগে হয় নে নহয় ধনী মানুহকে পইচা লাগে আজি মুকেশ আম্বানীয়ে কৈছে ভাৰতৰ নিচিনা বিশ্ব জনসংখ্যা জনবসতি এখন দেশক অকলে ছমাহ খুৱাব পাৰিম বুলি কৈছে তেনেহ'লে আমি উকুটি গাঁৱৰ বৰ্ষামুখৰ যিকোনো এখন গাঁৱৰ ৰাইজক মাতিলে খুৱাব পাৰিম নে নোৱাৰিম বুকুখন ধপং ধপং কৰি দিলে পাৰিম নে নোৱাৰিম ইয়াত কি কৈছে গোটেই ছমাহ পৃথিৱী ভাৰতৰ মানুহক খুৱাম বুলি কৈছে কম ডাঙৰ কথা এইটো তাৰ পাছতো কৈছে আপোনালোকৰ হাত চাপৰি মাৰিবলৈ মন নাই হয় নে নহয় এতিয়াও কিন্তু পৰিৱেশটো আমি ভাল পোৱা নাই আকৌ 1 2 3 একেলগে অ'কে ছাৰ শুনিন ছাৰ টাৱাখন বৰ ভালকৈ গৰম হোৱা নাই গৰম কৰি দিওঁ অ'কে এটা টাইমত মই 9 ৱাৰ্ড মেম্বাৰ আছিলোঁ 75% ট্ৰাইবেল মানুহ আছিলে ট্ৰাইবেল সম্প্ৰদায়ৰ মানুহ আৰু 25% আহোম সম্প্ৰদায়ৰ মানুহ আছিলে তাৰ ভিতৰত মই ৱাৰ্ড মেম্বাৰ খেলিবলৈ জিকিছোঁ বুজি পাইছে আৰু ৱাৰ্ড মেম্বাৰ কাৰ্যকাল যেতিয়া শেষ হ'ল লাহে লাহে কাম চামটো নাই ছাৰ ৱাৰ্ড মেম্বাৰ থাকে জানো নাথাকে নহয় ছাৰ ৱাৰ্ড মেম্বাৰ আহিলে ছাৰ এতিয়া নে অ'কে ছাৰৰ কাৰণে এটা জবৰদস্ত হাত চাপৰি হ'ব লাগে সেইকাৰণে ৱাৰ্ড মেম্বাৰ কৰি আছে ৰাইজৰ কাম সুপৰিকল্পনা হিচাপে কৰি যাব পাৰে অ'কে কাৰ্যকাল শেষ হোৱাৰ পাছত মোক ক'লে যে প্ৰণৱ গগৈ কি দাম কৰিছা তুমি মই বোলো একো নাই কৰা এই ওপৰৰ পৰা ভিজিলেন্ট পাৰ্টি এটা যিনে জনসংখ্যা 4টা 5টা জন্ম দিয়ে সি ৱাৰ্ড মেম্বাৰ খেলিব নোৱাৰে প্ৰেচিডেণ্ট খেলিব নোৱাৰে আৰু কি কৰিব নোৱাৰে চাকৰি পাব নোৱাৰে ভিঅ' গোটৰ মিটিং কৰিব নোৱাৰে বেলেগ একো কৰিব নোৱাৰে গম পাইছে সেইটো বৰ্তমান কিন্তু লাহে লাহে খাটি গৈ আছে নহয়নে ছাৰ হয় নে নহয় ছাৰ তো এটা বস্তু মনত ৰাখিব তাৰ পাছত ক'লে প্ৰণৱ গগৈ তুমি বোলে মানুহৰ ঘৰে ঘৰে গৈ তাইৰ ঘৰত গৈ মিলি ঘৰত গৈ নৰ ঘৰত গৈ গগৈ ঘৰত গৈ চুতীয়া ঘৰত গৈ ক'ব লাগে যে আমি দুটা আমাৰ দুটা সন্তান দুটাতকৈ জন্ম দিব নোৱাৰিব আৰু এই ভয় খাই গুচি গ'লো মই চালা মই লোকক ক'ব পাৰিম নেকি চালা দুটা সন্তান জন্ম দিব বেছি নিয়ম মোক যদি পিতে নহয় ছাৰ বোলে চৰকাৰৰ গাইডলাইন কাগজ পত্ৰ আছে কাগজ পত্ৰ এনেকৈ বিলাই দিব বোলে এনেকৈ বিলাই দিব তেনেহ'লে হ'ব তেনেহ'লে দৰমহা কি দিব কিবা এটা দিম আৰু বুলি ক'লে আৰু এই ঘটনাটো আছিলে 19 চনৰ শেষত 20 চনত লকডাউন আহিলে নে নাহিলে 20 চনত লকডাউন অহা নাই নেকি অ'কে 20 চনত লকডাউন আহিলে 20 চনত লকডাউন অহাৰ পাছত ক'লে যে ইহঁতে কৈছিলে যে ছাৰ 19 চনতো আহিলে ইহঁতে কৈছে 20 চনৰ শেষত আকৌ আহিম মানুহ আহিব নোৱাৰিলে কেলৈ লকডাউন হৈ গ'ল 21 চনত আকৌ আহিম বুলি ক'লে 22 চনত আকৌ আহিম বুলি ক'লে নোৱাৰিলে 23 চনত আহিছে লকডাউন যেতিয়া খুলিলে 23 চনত আহিছে আৰু যেতিয়া সেই জনসংখ্যা নিয়ন্ত্ৰণ কমিটি পাৰ্টিটোৱে যেতিয়া মোৰ নামটোকে প্ৰথম লিখিছে প্ৰণৱ গগৈ মামণি বৰুৱা গগৈ আৰু জোচেফ গগৈ এটা ল'ৰা 3টা মানুহ বুজি পাইছে আৰু লগত এটা আছিলে 4টা হ'ল বুজি পাইছে আৰু তাৰ পাছতে 4টা হ'ল ছোৱালী এজনীৰ সৈতে 4টা হৈ গ'ল এতিয়া কৈছে আমি দুটা আমাৰ দুটা এইটো জনসংখ্যা নিয়ন্ত্ৰণ কমিটিৰ শ্লোগান এই আশা বাইদেউসকলক এই বস্তুটো দিছে বুজি পালে তাৰ পাছত লাহে লাহে তেওঁলোকে কৈছিলে